মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি 10মান শ্ৰেণীৰ গণিত বিষয়টোৰ ওপৰত লাষ্ট দুটা চেপ্টাৰ অলৰেডি তোমালোকৰ লগত আলোচনা কৰিলোঁ। তো আজি নেক্সট আৰু এটা লেচন আৰু এটা চেপ্টাৰ তোমালোকৰ লগত উপস্থাপন কৰিব গৈ আছোঁ। তো আজিৰ চেপ্টাৰটো মই বাছি লৈছোঁ তোমালোকৰ পাঠ্যপুথিত থকা চেপ্টাৰ নম্বৰ 10 দশম অধ্যায় বৃত্ত, যিটো তোমালোকৰ সকলোৰে পৰিচিত। তোমালোকে বৃত্তৰ ওপৰত তোমালোকৰ বহুত জ্ঞান নৱম শ্ৰেণীত তোমালোকে পাই আহিছা। তো বৃত্ত লেচনটোত তোমালোকে বিশেষ টান নাপাবা, কিয়নো বৃত্তৰ ওপৰত তোমালোকে ইতিমধ্যে বহুখিনি ধৰ্ম বহুখিনি উপপাদ্য তোমালোকে পাই আহিলে। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, দশম শ্ৰেণীত বৃত্তৰ ওপৰত তোমালোকে এটা নতুন টপিকছ তোমালোকে পাবা। চেপ্টাৰটো অতি সহজ আৰু অতি সৰু চেপ্টাৰ এটা। তোমালোকৰ মাত্ৰ 4 মাৰ্কছ থাকিব মেট্ৰিক পৰীক্ষাত। 1+3 এটা 1 নম্বৰীয়া প্ৰশ্ন, এটা 3 নম্বৰীয়া প্ৰশ্ন 4 নম্বৰ, বা এটা কুৱেশ্যন আহিব 4 নম্বৰ থাকিব। তো অতি সহজ এটা চেপ্টাৰ, যাৰ দুটা অনুশীলনী আছে মাত্ৰ, নম্বৰো কম, 4 নম্বৰ। তো অলপ মনোযোগ দিলেই 4 নম্বৰ তোমালোকৰ কাৰণে মেট্ৰিক পৰীক্ষাৰ কাৰণে ৰেডি হ'ব পাৰিবা। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তো পলম নকৰি আৰম্ভ কৰোঁ। তো আজি চোৱা, মই বৃত্ত চেপ্টাৰটো নামটো লিখিছোঁ পাৰ্ট 1 ক্লাছ। এইটো বৃত্ত চেপ্টাৰটোৰ পাৰ্ট 1 ক্লাছ। এইটো ক্লাছত আমি প্ৰথমতে তোমালোকৰ লগত আলোচনা কৰিম যে বৃত্ত যিহেতু লেচনটো আৰম্ভ কৰিলোঁ, বৃত্ত লেচনটো তোমালোকে বৃত্তৰ ওপৰত তোমালোকে নৱম শ্ৰেণীত কি পাই আহিলা, কিছু কথা তোমালোকৰ লগত শ্বেয়াৰ কৰিম। যে বৃত্ত চেপ্টাৰটোত নৱম শ্ৰেণীত তোমালোকে কিছুমান ইম্পৰ্টেণ্ট কথা পাই আহিছা, যিখিনি ইয়াত প্ৰয়োজন হ'ব পাৰে। যেনেকৈ চোৱা, মই ইয়াত দেখিছোঁ বৃত্ত সম্পৰ্কীয় কিছু পূৰ্ব ধাৰণা তোমালোকৰ, এইখিনি মোক লগা হ'ব পাৰে। চ' অলপ শ্বেয়াৰ কৰিছোঁ। চাবা যে 1 নম্বৰ দেখিছোঁ, বৃত্তৰ সমান যেবোৰ কেন্দ্ৰৰ পৰা সমদূৰৱৰ্তী। নিশ্চয় মনত আছে তোমালোকৰ নৱম শ্ৰেণীৰ উপপাদ্য 1 আছিলে। বৃত্ত লেচনটোৰ নৱম শ্ৰেণীৰ উপপাদ্য 1 এইটো আছিলে, বৃত্তৰ সমান যেবোৰ কেন্দ্ৰৰ পৰা সমদূৰৱৰ্তী। মই এটা বৃত্ত দেখাইছোঁ, অ' কেন্দ্ৰীয় এটা বৃত্ত, এ বি আৰু চি ডি দুডাল সমান যে, তেন্তে অ'ৰ পৰা ইৰ দূৰত্ব, অ'ৰ পৰা এফৰ দূৰত্ব সমান হ'ব। ইয়াত দেখুওৱা হৈছে তোমালোকক যে এ বি আৰু চি ডি যদি সমান হয় তেন্তে কি হ'ব, অ' ই ইকুৱেল টু অ' এফ, অৰ্থাৎ সমান যেবোৰ কেন্দ্ৰৰ পৰা সমদূৰৱৰ্তী। বাছ মনত পৰি গ'ল। নেক্সট আহা 2 নম্বৰ, বৃত্তৰ কেন্দ্ৰৰ পৰা সমদূৰৱৰ্তী যেবোৰ সমান। বৃত্তৰ কেন্দ্ৰৰ পৰা এ বি আৰু চি ডি দুটা যিকোনো যে, এই ক্ষেত্ৰত কোৱা নাই সমান, কিন্তু কোৱা হৈছে অ' ই আৰু অ' এফ সমান হয়, অৰ্থাৎ কেন্দ্ৰৰ পৰা ইহঁতৰ দূৰত্ব সমান। যদি কেন্দ্ৰৰ পৰা দূৰত্ব সমান হয় তেন্তে জে দুডাল নিশ্চয় কি হ'ব, সমান হ'ব। এইটোৰ কি বিপৰীত তোমালোকে পাই আহিছিলা যে অ' ই আৰু অ' এফ যদি সমান হয়, কেন্দ্ৰৰ পৰা যদি দূৰত্ব সমান হয় তেন্তে জে দুডাল নিশ্চয় সমান হ'ব। চ' ইয়াৰ বিপৰীত উপপাদ্য তোমালোকে নিশ্চয় তোমালোকৰ এতিয়া মনত পৰি গৈছে। তাৰপিছত আহা 3 নম্বৰ, যে বৃত্তৰ কোনো জেৰ মধ্যবিন্দুলৈ টনা ৰেখাখণ্ড জেডালৰ ওপৰত লম্ব। বৃত্তৰ এইটো এটা জে এ বি জেৰ মধ্যবিন্দুলৈ যদি কোনো ৰেখা টানো, সেই ৰেখাটো কি হয়, জেডালৰ ওপৰত লম্ব হয়। স্পষ্টকৈ তোমালোকৰ মনত আছে। চ' চাবা যে এ চি আৰু বি চি যদি সমান হয়, এইটো মধ্যবিন্দু হ'ব লাগিব দেই। কণ্ডিশ্যনটো হ'ল জেৰ মধ্যবিন্দুলৈ টনা ৰেখাখণ্ডটো জেডালৰ ওপৰত কি হয়, লম্ব হয়। চ' জেৰ মধ্যবিন্দু মই কনচিডাৰ কৰিছোঁ চি। চ' অ' চি যদি বেহাৰটো টানি দিওঁ তেতিয়াহ'লে জেডালৰ ওপৰত কি হ'ব, লম্ব হ'ব। চ' এ চি ইকুৱেল টু বি চি হ'লে অ' চি লম্ব কি হ'ব, এ বি। নেক্সট, বৃত্তৰ কোনো জে লৈ টনা লম্বই জেডালক সমদ্বিখণ্ডিত কৰে। এইটোৰ বিপৰীত, বৃত্তৰ কোনো জে লৈ টনা লম্বই জেডালক সমদ্বিখণ্ডিত কৰে। বৃত্তৰ কোনো জে লৈ টনা লম্ব, এইটো ধৰ 90 ডিগ্ৰী ধৰি লৈছোঁ, অৰ্থাৎ লম্ব হৈছে। যদি লম্ব হয় তেন্তে জেডাল কি হয়, সমদ্বিখণ্ডিত হয়, অৰ্থাৎ এ চি ইকুৱেল টু বি চি হয়। যদি অ' চি লম্ব এ বি, দেন এ চি ইকুৱেল টু বি চি একৰ্ডিং টু দিছ ফিগাৰ। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, নেক্সট 5 নম্বৰ ইম্পৰ্টেণ্ট কথা এটা, যে বৃত্তৰ কেন্দ্ৰস্থ কোণৰ মাপ তাৰ বিপৰীত চাপত সৃষ্টি হোৱা বৃত্তস্থ কোণৰ দুগুণ। কেন্দ্ৰস্থ কোণৰ মাপ, চ' বৃত্তৰ এটা কেন্দ্ৰস্থ কোণ এ অ' বি মই দেখাইছোঁ, এইটো চাপত ইয়াৰ বিপৰীত চাপ নিশ্চয় তোমালোকে বুজি পাইছা, এইটো চাপ। এই বিপৰীত চাপত আৰু এটা যদি বৃত্তস্থ কোণ হয় তেন্তে এই কেন্দ্ৰস্থ কোণৰ মাপ বৃত্তস্থ কোণৰ মাপৰ কেইগুণ হয়, দুগুণ। এইটো যদি 20 ডিগ্ৰী হয়, এইটো কিমান হয়, 10 ডিগ্ৰী। এইটো যদি 40 হয়, এইটো কিমান হ'ব, 20, অৰ্থাৎ এইটোৰ আধা এইটোৰ দুগুণ এইটো। চ' এটা ইম্পৰ্টেণ্ট তোমালোকৰ উপপাদ্য এইটো আছিলে যে কেন্দ্ৰস্থ কোণৰ মাপ তাৰ বিপৰীত চাপত সৃষ্টি হোৱা বৃত্তস্থ কোণৰ মাপৰ দুগুণ। তাৰপিছত আৰু পাইছিলা
চোৱা মই ইয়াত সৰুকৈ জাগা নাই যিহেতু মই পুনৰ আলোচনা কৰি আছোঁ আৰু পাইছিলা যে একে চাপত থকা বৃত্তস্থ কোণবোৰ সদায় সমান বৃত্তৰ একে চাপত থকা বৃত্তস্থ কোণবোৰ সদায় সমান তোমালোকে পাইছিলা নেক্সট দেখা অৰ্ধবৃত্তস্থ কোণৰ মাপ জানা তোমালোকে অৰ্ধবৃত্তস্থ কোণৰ মাপ কিমান আছিলে 1 সমকোণ অৰ্থাৎ 90 ডিগ্ৰী তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি নৱম শ্ৰেণীত বৃত্তৰ ওপৰত কি কৰিছিলোঁ তাৰ যে ব্যাসাৰ্ধ এইবিলাকৰ ওপৰত আলোচনা কৰিছিলোঁ আৰু ইয়াৰ ধৰ্মবিলাক আমি শিকিছিলোঁ উপপাদ্যবিলাক জানিছিলোঁ তো দশম শ্ৰেণীত তোমালোকে আহিবা দশম শ্ৰেণীত মাত্ৰ এটা টপিকছ বৃত্তৰ কেইবাটাও ধৰ্ম নৱম শ্ৰেণীত পাইছোঁ দশম শ্ৰেণীত মাত্ৰ এটা কথাহে আলোচনা হ'ব যাৰ নাম হ'ল স্পৰ্শক টেনজেণ্ট বুলি কোৱা হয় চ' স্পৰ্শক বৃত্তৰ স্পৰ্শকৰ ওপৰত দশম শ্ৰেণীত তোমালোকৰ লগত আলোচনা কৰা হ'ব তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় সাজু হৈছা নিজৰ বহীখন উলিয়াই লৈ ভিডিঅ'টো আৰম্ভ কৰা তো প্ৰথমতে আহা আমি আজি দশম শ্ৰেণীত কি শিকিম তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল চাবা স্পৰ্শক বুলিলে আমি কি বুজি পাওঁ তোমালোকে ফাৰ্ষ্ট টাইম এই কথাটো মনলৈ আনা যে হোৱাট ইজ টেনজেণ্ট স্পৰ্শক কি তো চাবা বৃত্তৰ কি লাগে আমাক স্পৰ্শক লাগে দশম শ্ৰেণীত কি আহিব বৃত্তৰ স্পৰ্শক স্পৰ্শকটো কি বস্তু তোমালোকে অলপ মন কৰিবা যে বৃত্তৰ কোনো এটা বিন্দু বৃত্তস্থ বিন্দু দেই বৃত্তৰ ওপৰত থকা বিন্দু অৰ্থাৎ চাপত থকা বিন্দু বৃত্তৰ মই এটা বিন্দু দিছোঁ ধৰা এইটো এটা বৃত্তৰ ওপৰত আছে বিন্দু বৃত্তৰ ওপৰত এই বিন্দুটোৰ মাজেৰে যদি এডাল ৰেখা এনেকৈ কল্পনা কৰা গতিকে বৃত্তৰ এটা বিন্দুৰ মাজেৰে গৈছে দেখা পাইছা এই বিন্দুটোক এই ৰেখাটোক কি বুলি কোৱা হ'ব স্পৰ্শক বুলি কোৱা হ'ব এই বিন্দুটো এই ৰেখাটোক কি বুলি কোৱা হ'ব স্পৰ্শক চ' বৃত্তক এটা বিন্দুত স্পৰ্শ কৰা ৰেখাডালৰ নাম স্পৰ্শক অৰ্থাৎ তোমালোকে জানা স্পৰ্শ কৰা মানে কি টাচ কৰা ডেট মিনছ টাচ কৰা ইয়াৰ আৰু এটা শব্দ ইয়াৰ লগত মিল থকা আৰু এটা শব্দ নৱম শ্ৰেণীত তোমালোকে পাইছিলা যাৰ নাম কি জানা ছেদক বুলি কোৱা হয় ছেদক আৰু স্পৰ্শক এই দুটা কথা লৈ তোমালোকে মন কৰা যেনেকৈ মই আৰু এটা চিত্ৰ মই দেখাম ইয়াত এইটো এটা বৃত্ত ধৰা এইটো এটা ৰেখা চোৱা এই ৰেখাটোৱে কি কৰিলে বৃত্তৰ ভিতৰেদি সোমাই গ'ল আৰু সোমাই দুটা বিন্দুত ছেদ কৰি দিলে চ' ইয়াৰ নাম কি জানা তোমালোকে ছেদক ইয়াৰ নাম হ'ল ছেদক ইয়াৰ নাম কি স্পৰ্শক এনেকুৱা স্পৰ্শক যদি তোমালোকে আৰু টানিব বিচৰা ধৰা এনেকুৱাকৈ টানি দিয়া এটা বিন্দুতহে স্পৰ্শ কৰিব চ' এইটো কি স্পৰ্শক তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল দেখ তোমালোকে ডিফাৰেঞ্চটো ধৰিব পাৰিছা যে স্পৰ্শক আৰু ছেদক স্পৰ্শক মানে ইয়াৰ বৃত্তস্থ এটা বিন্দুত যদি সি টাচ কৰে মাত্ৰ এটা বিন্দুৰ মাজেৰে স্পৰ্শ কৰি চুই গুচি যায় তাক কি কোৱা হয় স্পৰ্শক আৰু ছেদক হ'ল সি কমেও কি কৰিব লাগিব ছেদক দুটা বিন্দুত ছেদ কৰিব বৃত্ত এটাক দুটা বিন্দুত ছেদ কৰা ৰেখাডালৰ নাম কি তোমালোকে উত্তৰ দিব লাগিব কি ছেদক আৰু বৃত্ত এটাক এটা বিন্দুত যদি ছেদ কৰে তাৰ নাম কি স্পৰ্শকে কেতিয়াও দুটা বিন্দুত ছেদ কৰিব নোৱাৰে ই এটা বিন্দুতহে ছেদ কৰিব চ' চোৱা ইয়াত কেইটা বিন্দু ছেদ কৰিছে এটা বিন্দুত চ' ইয়াৰ নাম কি স্পৰ্শক যদি দুটা বিন্দুত এনেকৈ ছেদ কৰে তাৰ নাম কি ছেদক তো মনত ৰাখিবা ছেদক কি তোমালোকে নিশ্চয় ধৰিব পাৰিলা যে বৃত্তৰ ছেদক হ'ল যি ৰেখাডালে বৃত্তটোক দুটা বিন্দুত ছেদ কৰে তাক কি বুলি কোৱা হয় ছেদক আৰু এটা বিন্দুত ছেদ কৰিলে তাক কি কোৱা হয় স্পৰ্শক তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে কিতাপত নিশ্চয় ধ্যান দিয়া কিতাপত তোমালোকে দেখা পাবা যে এটা বিন্দুত কেইডাল স্পৰ্শক টানিব পাৰিবা কেইডাল ছেদক টানিব পাৰিবা যদি এই কথাটো মন কৰা যে এটা বিন্দুত বৃত্তৰ এটা বিন্দু ধৰা এটা বৃত্ত মই ড্ৰয়িং কৰিছোঁ এই বৃত্তটোৰ মই পাৰ্টিকুলাৰ এটা বিন্দু লৈছোঁ এইটো অকেন্দ্ৰীয় বৃত্ত মই ইয়াতে ধৰা এই এটা বিন্দু লৈছোঁ এই বিন্দুৰ মাজেৰে তুমি কেইডাল স্পৰ্শক টানিব পাৰিবা ধৰা মই এনেকৈ এডাল স্পৰ্শক টানি দিছোঁ এইটো স্পৰ্শক হয়নে নিশ্চয় ধৰিব পাৰিছা স্পৰ্শক হয় স্পৰ্শ কৰিছে এই বিন্দুক এতিয়া যদি কওঁ মই যে ইয়াৰ মাজেৰে মই আৰু স্পৰ্শক এনেকৈ টানিম চোৱাচোন যদি এনেকৈ কোৱা আৰু স্পৰ্শক টানিম পাৰিবানে তোমালোকে চিত্ৰৰ পৰা চোৱা পাৰিবানে
নিশ্চয় নোৱাৰিবা কিয়নো চোৱা বাকি যি দুটা ৰেখা কিছু যেনেকৈ এটো নাম্বাৰ মই যদি 2 নম্বৰ দিও এটো 3 নম্বৰ ৰেখা দিও 2 নম্বৰ ৰেখাটোৱে এটা বিন্দুত স্পৰ্শ কৰিছে ঠিক কিন্তু আনটো বিন্দুত ছেদ কৰি দিছে ঠিক 3 নম্বৰ ৰেখাডালে চাবা এটা বিন্দুত স্পৰ্শ কৰিছে ঠিক কিন্তু আনটো বিন্দুত ছেদ কৰি দিছে সো কোৱা হৈছে স্পৰ্শকে কি কৰিব পাৰে বৃত্ত এটাত মাত্ৰ এডালহে বিন্দুত ছেদ কৰিব পাৰে সো 2 আৰু 3 নম্বৰ সৰল ৰেখা দুডালৰ ক্ষেত্ৰত কি দেখা গ'ল ইহঁতে দুটা বিন্দুত ছেদ কৰিছে সো ইহঁত স্পৰ্শক হ'ব নোৱাৰে তো মনত ৰাখিবলগীয়া কথাটো কি তোমালোকৰ যে বৃত্ত এটাৰ এটা বিন্দুত কেইডাল স্পৰ্শক টানিব পাৰিবা এটা বিন্দুত কেৱল এডালহে স্পৰ্শক টানিব পাৰি সো ইম্পৰ্টেণ্ট কথা এটা তোমালোকে মনত ৰাখিবা যে বৃত্ত এটাৰ এটা বিন্দুত অৰ্থাৎ বৃত্তস্থ এটা বিন্দুত কেইডাল স্পৰ্শক টানিব পাৰিবা তাৰ উত্তৰ কি হ'ব মাত্ৰ এডাল কিন্তু যদি বিপৰীতক্ৰমে চোৱা যে এটা বৃত্ত এই বৃত্তটোৰ এটা বিন্দু ধৰা এইটো মই এই বিন্দু ধৰিছো এই বিন্দুত কেইডাল ছেদক আঁকিব পাৰিবা সো এইটো এডাল ছেদক 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 চোৱা সবৰে চেণ্টাৰ এটাই গতিকে যদি ছেদকৰ কথা কোৱা হয় যে বৃত্ত এটাৰ এটা বিন্দুত কেইডাল ছেদক টানিব পাৰিবা উত্তৰ কি দিব পাৰিবা অসংখ্য ছেদক টানিব পৰা যাব সো ছেদকৰ সংখ্যা কিমান হ'ব অসংখ্য হ'ব ছেদক তো মনত ৰাখিবা যে বৃত্ত এটাৰ এটা বিন্দুত স্পৰ্শকৰ সংখ্যা কেইটা টানিব পাৰিবা এটা আৰু ছেদক কেইটা অসংখ্য তো তোমালোকৰ এটা কথা ক্লিয়াৰ হ'ল যে স্পৰ্শক কথাটো বুজি পালা আৰু বৃত্তৰ এটা বিন্দুত কেইডাল স্পৰ্শ টানিব পাৰিবা এডাল স্পৰ্শকে টানিব পাৰিবা এই কথাটো তোমালোকে বুজি নিশ্চয় পালা তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনিতে আহা আমি দশম শ্ৰেণীৰ মূল বস্তুলৈ আগবাঢ়িম প্ৰথম যিটো লেছন সেই লেছনটোৰ ফাৰ্ষ্ট উপপাদ্য 10.1 তোমালোকে চিত্ৰ কিতাপত চাই লোৱা আনকি স্ক্ৰীনতো চাই লোৱা কুৱেশ্যন নহয় উপপাদ্যটো চাই লোৱা ধৰ্মটো চাই লোৱা যে স্পৰ্শকৰ প্ৰথম ধৰ্মটো কি তোমাৰ ছাত্ৰ ছাত্ৰীসকল অতি সহজ পাবা লেছনটো টান নাপাবা তো একবাৰে চালেই তোমালোকৰ ক্লিয়াৰ হৈ যাব তো আহা উপপাদ্য 10.1 আমি আৰম্ভ কৰিম নিশ্চয় তোমালোকে বৰ্ডত চাই লৈছা উপপাদ্য 10.1 তো তোমালোকে উপপাদ্যটো নিশ্চয় চালা এতিয়া দেখা পাবা যে উপপাদ্যত কোৱা হৈছিলে যে এটা বৃত্তৰ যিকোনো বিন্দুত টনা স্পৰ্শকডাল স্পৰ্শ বিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধৰ লম্ব এটা বৃত্তৰ যিকোনো বিন্দুত টনা স্পৰ্শকডাল স্পৰ্শ বিন্দুৰ মাজেৰে টনা ব্যাসাৰ্ধৰ লম্ব তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল কোৱা হৈছে যিটো কথা কোৱা হৈছে এই মতে আমি এটা চিত্ৰ বনাম তো চাবা এটা বৃত্তৰ কথা কৈছে এটা বৃত্ত বনাই দিয়া এটা বৃত্ত বনাই দিছো বৃত্তটোৰ কেন্দ্ৰ ও এটা বৃত্তৰ যিকোনো বিন্দুত টনা স্পৰ্শকডাল ধৰা এইটো মই এটা বিন্দু দিছো কি দিছো ধৰা সি বিন্দুত ধৰা এটা স্পৰ্শক টানি দিছো এনেকৈ সি বিন্দুত এটা এ বি স্পৰ্শক টানি দিছো ও কেন্দ্ৰীয় বৃত্তৰ সি বিন্দুত এ বি এডাল স্পৰ্শক আমাক কৈছে বৃত্তৰ যিকোনো বিন্দুত টনা স্পৰ্শকডাল স্পৰ্শ বিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধৰ লম্ব স্পৰ্শ বিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধৰ লম্ব এইটো কিন্তু স্পৰ্শ বিন্দু দেই তোমালোকে মনত ৰাখিবা স্পৰ্শ বিন্দু কাক বোলে স্পৰ্শ বিন্দু কাক বোলে এই কথাটো মনত ৰাখিবা কাক বোলে ইয়াৰ উত্তৰটো কি হ'ব তোমালোকৰ স্পৰ্শ বিন্দু কাক বোলে তো বৃত্ত এটাৰ স্পৰ্শক আৰু বৃত্তটোৰ উমৈহতীয়া বিন্দু বৃত্ত এটাৰ স্পৰ্শক আৰু বৃত্তটোৰ উমৈহতীয়া বিন্দুক স্পৰ্শ বিন্দু বোলে চোৱা এইটো স্পৰ্শকৰ এইটো বিন্দু বৃত্তৰো এইটো বিন্দু দুইটা বিন্দু কাৰ দুইডালৰ যে এটা বৃত্তৰ বিন্দু এটা স্পৰ্শক বিন্দু যদি একেই হয় সেই বিন্দুটো কি বুলি ক'ব স্পৰ্শ বিন্দু যে স্পৰ্শক আৰু বৃত্তটোৰ উমৈহতীয়া বিন্দুটোক স্পৰ্শ বিন্দু বুলি কোৱা হয় তো আহা মৰমৰ ছাত্ৰসকল আকৌ ঘূৰি যাওঁ কি কোৱা হৈছিলে আগতে যে বৃত্ত এটাৰ স্পৰ্শকৰ স্পৰ্শ বিন্দুত টনা ব্যাসাৰ্ধ সদায় কি হয় লম্ব বুলি
আমাক প্ৰমাণ কৰিব কৈছে কোৱা হৈছে যে এটা বৃত্তৰ যিকোনো বিন্দু টনা স্পৰ্শকডাল স্পৰ্শ বিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধৰ লম্ব স্পৰ্শ বিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধৰ লম্ব তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমি চাম যে ও কেন্দ্ৰীয় বৃত্তৰ লিখিম এতিয়া আমি ও কেন্দ্ৰীয় বৃত্তৰ AB এডাল কি AB এডাল স্পৰ্শ আৰু C স্পৰ্শ বিন্দু C স্পৰ্শ বিন্দু OC কি OC বৃত্তটোৰ কি ব্যাসাৰ্ধ OC হ'ল ব্যাসাৰ্ধ প্ৰমাণ কি কৰিব লাগে আমি আমাক কোৱা কথাটো কি প্ৰমাণ কৰিব লাগে যে OC লম্ব AB স্পৰ্শ বিন্দুত টনা ব্যাসাৰ্ধ সদায় লম্ব স্পৰ্শ বিন্দুত যদি ব্যাসাৰ্ধ টনা যায় সেই ব্যাসাৰ্ধটো কি হ'ব লম্ব হ'ব এই কথাটো আমি প্ৰমাণ কৰিব লাগে তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে চাই ল'বা এতিয়া যে এইটো প্ৰমাণ কৰোঁতে আমাৰ এটা অংকনৰ প্ৰয়োজন হ'ব সো এটা অংকন কৰি লম তোমালোকে চাবা যে ও বিন্দুৰ পৰা এটা ৰেখা মই এনেকৈ টানি দিম নাম দিয়া পি ই বৃত্তটোক এটা বিন্দুত কাটিলে নাম দিয়া কিউ সো ও বিন্দুৰ পৰা AB স্পৰ্শকৰ ওপৰত OP ৰেখাখণ্ড টনা হ'ল ই কি কৰিলে বৃত্তটো কিউ বিন্দুত কাটিলে তো এইখিনি কথা আমি ক'ত আনিম কনষ্ট্ৰাকশ্যনত আনিম অংকনত তো প্ৰথমতে কি দিয়া আছিলে কি কৰিব দিছে কথাখিনি তোমালোকে বুজি পালা নিশ্চয় তাৰ পৰৱৰ্তী ক্ষেত্ৰত আমি যাম আগবাঢ়িম তো আহা নেক্সট কি কৰিম যে অংকন কথাটো আমি লিখি লম আমাৰ উদ্দেশ্য হ'ল প্ৰমাণ কৰিব লাগে OC AB ৰ ওপৰত লম্ব এই কথাটো প্ৰমাণ কৰিব লাগে সো আমি অংকন কি কৰিম যে OP টনা হ'ল ই বৃত্তক কি কৰিলে বৃত্তক কিউ বিন্দুত ছেদ কৰিলে OP ৰেখাটো টানি দিলো ই বৃত্তটোক কি বিন্দুত ছেদ কৰিলে কিউ বিন্দুত ছেদ কৰিলে তো প্ৰমাণটো চাবা এতিয়া আমি প্ৰমাণটো লৈ আগবাঢ়িম এই প্ৰমাণ আমাৰ উদ্দেশ্য হ'ল OC AB ৰ ওপৰত লম্ব এই কথাটো আমি প্ৰমাণ কৰিম তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল প্ৰমাণটোলৈ যেতিয়া আহিম তেতিয়া চাবা যে কি লিখিব পাৰিম চিত্ৰৰ পৰা চাবা অলপ যুক্তিত ব্যৱহাৰ হ'ব ইয়াত চিত্ৰত OC ইকুৱেল টু OQ কিয় সমান তোমালোকে নিশ্চয় ধৰিব পাৰিছা চাবা OC এইটো ৰেখা OQ ৰ সমান বুলি লিখিছো কিয় লিখিছো তোমালোকে নৱম শ্ৰেণীত ধুনীয়াকৈ পাইছিলা কি পাইছিলা যে একে বৃত্তৰ ব্যাসাৰ্ধবোৰ সদায় সমান আৰু জানাও কথাটো একে বৃত্তৰ ব্যাসাৰ্ধবোৰ সদায় সমান সো O কেন্দ্ৰৰ পৰা চাপলৈ দূৰত্ব হ'ল OC O কেন্দ্ৰৰ পৰা চাপলৈ দূৰত্ব হ'ল OQ এনেকৈ যিমান ৰেখা টানিবা আটাইবোৰ কি হ'ব সমান হ'ব সো ইয়াত কি লিখি দিবা একে বৃত্তৰ ব্যাসাৰ্ধ কথাটো লিখি দিব পাৰিবা বা ইকুৱেল টু R এনেকৈ লিখি দিলেও বুজি পোৱা যাব যে OC ইকুৱেল টু OQ দ্যাট মিন্স একে বৃত্তৰ ব্যাসাৰ্ধ সো চাবা OC টো আমি ৰাখিলো সমান চিনটো দিয়া নগল আগতে ইফালে কি আছে OQ OQৰ লগত আমি অলপ এড কৰি দিম কি এড কৰি দিম PQ এড কৰি দিম চাবাচোন এতিয়া OC আৰু OQ সমান আছিল OQৰ লগত আৰু অলপ এড কৰা হ'ল এতিয়া কি হ'ল OC আৰু এই দুটা পাৰ্ট এইটো পাৰ্ট দেখ এইটো পাৰ্ট সৰু হৈ গ'ল এইটো পাৰ্ট ডাঙৰ হৈ গ'ল কাৰণ এই OC ইকুৱেল টু OQ আছিল OQৰ লগত সামথিং এড কৰাৰ লগে লগে OC তকৈ কি হৈ যাব ডাঙৰ হৈ যাব সো এটা চিন ব্যৱহাৰ কৰা কি চিন গ্ৰেটাৰ বা লেছ দেন OC লেছ দেন OQ প্লাছ PQ সো OC লেছ দেন টু থাকক OQ প্লাছ PQ যদি কৰা OQ প্লাছ PQ দ্যাট মিন্স OP লিখিব পাৰিবা নিশ্চয় যে OQ প্লাছ PQ মানে OP তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল নিশ্চয় দেখা পাইছা তোমালোকে এইখিনি কথা নিশ্চয় বুজি পাব লাগিব অতি সহজ যে OC ইকুৱেল টু OQ কেনেকৈ আমি জানো একে বৃত্তৰ ব্যাসাৰ্ধবিলাক সমান এতিয়া OQৰ লগত যদি PQ মই যোগ কৰি দিওঁ দেখ OC তকৈ ডাঙৰ হৈ যাব সো OC সৰু হৈ গ'ল OQ যোগ PQ ডাঙৰ হৈ গ'ল OQ যোগ PQ মানে চিত্ৰৰ পৰা তোমালোকে যদি চোৱা কি পাবা OP সো OQ যোগ PQ ইকুৱেল টু OP তো আল্টিমেটলি কি পাই গ'লো OC লেছ দেন OP এই কথাটো আমি পাই গ'লো তো ইয়াৰ পৰা কি বুজিম চোৱা যে O বিন্দুৰ পৰা
এই AB স্পৰ্শকৰ ওপৰত দুডাল ৰেখা টানিছিলোঁ এটা হ'ল OC এটা হ'ল OP এই দুটা ৰেখা টানিছিলোঁ এই দুটা ৰেখাৰ মাজত এটা চুটি পালো এটা দীঘল পালো চুটি কোন পালো OC তো আমি লিখিম এতিয়া যেহেতু এনেকৈ লিখিব পাৰিবা যেহেতু এটা বহিৰ্বিন্দুৰ পৰা এডাল সৰল ৰেখালৈ যিমানবোৰ ৰেখা টানিব পাৰিবা তাৰে লম্বই চুটি হ'ব লাগিব এই কথাটো আমি জানো আগৰ পৰা যে কি কোৱা হৈছে যে যেহেতু এটা বহিৰ্বিন্দুৰ পৰা এডাল সৰল ৰেখালৈ যিমানবোৰ ৰেখা টানিব পাৰি তাৰে লম্বই চুটি আটাইতকৈ চুটি সো কথাটো মই ইয়াত দেখুৱাম যে এটা সৰল ৰেখা মই টানিছো এইটো এটা বহিৰ্বিন্দু লৈছো এই বহিৰ্বিন্দুৰ পৰা এই সৰল ৰেখালৈ বহুত ৰেখা এনেকৈ টানিব পাৰি নিশ্চয় বুজি পাইছা তোমালোকে দেখা পাবা এনেকৈ বহুত ৰেখা টানিব পাৰি নিশ্চয় দেখা পাইছা কেইবাটাও ৰেখা টানিছো এই ৰেখাবোৰৰ ভিতৰত আটাইতকৈ চুটি কোনটো তোমালোকে লক্ষ্য কৰা চুটি কোনটো চাবা এইটো ৰেখা কি জানি আটাইতকৈ চুটি তো মৰমৰ ছাত্ৰ হৈ গ'ল বুজিবলৈ যত্ন কৰা যে যদি এটা বহিৰ্বিন্দুৰ পৰা এডাল সৰল ৰেখালৈ অসংখ্য ৰেখা এনেকৈ টানো তাৰে আটাইতকৈ চুটি কোনটো হ'ব তোমালোকে ধৰিব পাৰিছা যেটো আটাইতকৈ সৰু হ'ব হেতুৱে কি হ'ব লম্ব হ'ব তো আটাইতকৈ সৰু ৰেখাডাল কি কৰিব 90 ডিগ্ৰী কোণ উৎপন্ন কৰিব আৰু বাকি ৰেখাবিলাকে 90 ডিগ্ৰী কোণ উৎপন্ন নকৰে সেই কথাটো যে O বিন্দুৰ পৰা AB স্পৰ্শকলৈ দুডাল ৰেখা টানিছিলোঁ এটা OC এটা OP এই দুটাৰ ভিতৰত চুটি পালো OC আৰু OP পালো ডাঙৰ আমি যেহেতু জানো যে আটাইতকৈ চুটি ৰেখাডালেই লম্ব O বিন্দুৰ পৰা বৃত্তৰ স্পৰ্শকলৈ টনা ৰেখা স্পৰ্শকৰ ওপৰত চুটি ৰেখাটোৰ যেহেতু লম্ব এতিয়া চুটি ৰেখা কোনটো তোমালোকে জানা OC হল চুটি OC লম্ব কি হ'ব লাগিব নিশ্চয় AB হ'ব লাগিব OP AB ৰ ওপৰত লম্ব হ'ব নোৱাৰে কাৰণ আমি কি জানো চুটি ৰেখাডালে কি হয় সদায় লম্ব হয় এতিয়া O বিন্দুৰ পৰা স্পৰ্শকলৈ দুডাল ৰেখা এটা OC এটা OP তাৰে চুটি হল OC OC লম্ব কি হ'ব AB আমাৰ কথাটো কি হৈ গ'ল প্ৰমাণ হৈ গ'ল আমাক যেটো ওপৰত লিখা আছিল যে প্ৰমাণ কৰিব লাগে যে OC লম্ব AB আমি এই যুক্তিৰ ওপৰত ভিত্তি কৰি OC লম্ব AB বুলি আমি লিখিব পাৰিম তো মৰমৰ ছাত্ৰ হৈ গ'ল তোমালোকে নিশ্চয় ধৰিব পাৰিছা কথাখিনি যে যুক্তিত বস্তুটো প্ৰমাণ হ'ল তো গণিতৰ ক্ষেত্ৰত কিছুমান কি আছে যুক্তি আছে যুক্তিৰ ওপৰত তোমালোকে স্পষ্ট কথা কিছুমান লিখিব পাৰিবা তো মৰমৰ ছাত্ৰ হৈ গ'ল নেক্সট আমি কি তো মৰমৰ ছাত্ৰ হৈ গ'ল চোৱা আমি 10-1 উপপাদ্যত কি পালো ইয়াৰ পৰা আমি দুটা কথা উপনীত হ'ব পাৰিলো প্ৰথম কথা হ'ল যে স্পৰ্শ বিন্দুত টনা ব্যাসাৰ্ধ সদায় কি হয় লম্ব স্পৰ্শ বিন্দুত যদি ব্যাসাৰ্ধ টনা সদায় কি হ'ব লম্ব এই কথাটো আমি ব্যৱহাৰ কৰিম এই লেসনটোত প্ৰচুৰভাৱে ব্যৱহাৰ হ'ব যে বৃত্তৰ স্পৰ্শক লেসনটোত ইয়াৰ অনুশীলনীত বা ইয়াৰ পৰৱৰ্তী লেসনটোত যিখিনি অংক আমি কৰিব লগা হ'ব প্ৰচুৰ পৰিমাণে এই কথাটো ব্যৱহাৰ হ'ব যে স্পৰ্শ বিন্দুত টনা ব্যাসাৰ্ধ সদায় কি হ'ব লম্ব হ'ব তো আৰু এটা কথা জানিলো যে স্পৰ্শ বিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধক কি বুলি ক'ব পাৰিবা অভিলম্ব বুলি ক'ব পাৰিবা অভিলম্ব স্পৰ্শ বিন্দুৰ মাজেৰে যদি তুমি ব্যাসাৰ্ধ যদি টনা হেতু কি আৰু এটা নাম দিব পাৰিবা হেতু কি অভিলম্ব লম্ব বা অভিলম্ব একেই কথা তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল নিশ্চয় আমি 10-1 উপপাদ্যৰ পৰা স্পষ্টকৈ এটা কথা গম পালো যে বৃত্তৰ স্পৰ্শ বিন্দুৰ মাজেৰে টনা ব্যাসাৰ্ধ সদায় কি হ'ব লাগিব লম্ব হ'ব লাগিব তো মনত ৰাখিবলগীয়া কথা এইটো তোমালোকে নিশ্চয় মনত ৰাখিবা আহা অনুশীলনী 10-1 আজি তোমালোকৰ লগত থুলমূলকৈ আলোচনা কৰিম তো আহা প্ৰশ্ন নম্বৰ 1 10-1 অনুশীলনীৰ এটা বৃত্তৰ কিমানবোৰ স্পৰ্শক থাকিব পাৰে তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল নিশ্চয় তোমালোকে এই কথাটো ইতিমধ্যে তোমালোকৰ লগত আলোচনা হ'ল যে এটা বৃত্তৰ কিমানডাল স্পৰ্শক থাকিব পাৰে এটা বৃত্ত তোমালোকে যদি ড্ৰয়িং কৰা নিজে যদি কৰিবলৈ যত্ন কৰা এটা বৃত্ত এই বৃত্তটোৰ মই এডাল স্পৰ্শক এটো টানিলো এটা বিন্দুত ছেদ কৰিলে তাক কি কোৱা হয় স্পৰ্শক জানা তোমালোকে আৰু এটা স্পৰ্শক মই ইফালে দি টানিলো আৰু এটা স্পৰ্শক ইফালে দি টানিলো আৰু এটা স্পৰ্শক ধৰা ইফালে দি টানিলো এনেকৈ যদি টানি থাকো কিমানডাল স্পৰ্শক টানিব পাৰিবা তোমালোকে কুৱেশ্যনটো অলৰেডি চাই লোৱা বৰ্ডত কুৱেশ্যনটো আছে যে এটা বৃত্তৰ কিমানডাল স্পৰ্শক টানিব পাৰিবা উত্তৰটো কি হ'ব
অসংখ্য স্পৰ্শক টানিব পাৰিবা তোমালোকক চিত্ৰত বুজাই দিয়া হ'ল যে এটা বৃত্তৰ যেহেতু অসংখ্য বিন্দুৰে গঠিত সেই অসংখ্য বিন্দুত আমি অসংখ্য স্পৰ্শক টানিব পাৰিম এই স্পৰ্শক টানিব হ'লে আমাৰ কেইটা বিন্দুৰ প্ৰয়োজন মাত্ৰ এটা বিন্দুৰ প্ৰয়োজন গতিকে অসংখ্য বিন্দুৰ মাজেৰে আমি অসংখ্য স্পৰ্শক টানিব পাৰিম সো কুৱেশ্যন নম্বৰ 2 লৈ আহা কুৱেশ্যন নম্বৰ 2 খালী ঠাই পূৰ কৰা তোমালোকক দিয়া হৈছে অতি সহজ তোমালোকে নিজে ইতিমধ্যে আলোচনা কৰা কথাৰ ওপৰত ভিত্তি কৰি খালী ঠাইবিলাক পূৰা কৰিব পাৰিবা তো কুৱেশ্যন নম্বৰ 2 ৰ একত দ্বিতীয় চাবা কুৱেশ্যন নম্বৰ 2 1 তোমালোকে বৰ্ডত চাই লোৱা কুৱেশ্যন নম্বৰ 2 ৰ 1 নম্বৰটো কোৱা হৈছে যে এটা বৃত্তৰ স্পৰ্শকে ইয়াক ডেশ বিন্দুত ছেদ কৰে এটা বৃত্তৰ স্পৰ্শকে ইয়াক ডেশ বিন্দুত ছেদ কৰে স্পৰ্শকে চোৱা স্পৰ্শকে কেইটা বিন্দুত ছেদ কৰিছে কোৱা এটা বিন্দুত সো উত্তৰ কি হ'ব এটা বিন্দুত ছেদ কৰিছে 2 নম্বৰটো প্ৰশ্ন তোমালোকে বৰ্ডত চাই লোৱা যে এটা বৃত্তক দুটা বিন্দুত ছেদ কৰা ৰেখাডালক কি বোলে এই বৃত্তটোক যদি দুটা বিন্দুত ছেদ কৰা এডাল ৰেখা হয় এই ৰেখাটোৰ নাম কি তোমালোকে কোৱা কি নাম ছেদক দুটা বিন্দুত যদি ছেদ কৰে তাক কি বুলি কোৱা হয় ছেদক বুলি কোৱা হয় 3 নম্বৰ খালী ঠাইটো চাবা এটা বৃত্তৰ বৰ বেছি ডেশ সমান্তৰাল স্পৰ্শক থাকিব পাৰে ইম্পৰ্টেন্ট প্ৰশ্ন এইটো যোৱা বছৰ আহিছিল এই বছৰ নহয় দেই যোৱা বছৰ আহিছিল যে অবজেক্টিভ প্ৰশ্ন দিছিল যে এটা বৃত্তৰ বৰ বেছি ডেশ স্পৰ্শক থাকিব সমান্তৰাল স্পৰ্শক থাকিব পাৰে উত্তৰ 4টা দিয়া আছিল সো এটা বৃত্তৰ বৰ বেছি ডেশ সমান্তৰাল স্পৰ্শক থাকিব পাৰে কথাটো তোমালোকে মন কৰিবা জানিবলগীয়া কথা এইটো যে এটা বৃত্ত মই দেখাইছো এই বৃত্তটো ও কেন্দ্ৰ বৃত্ত এইটো এটা স্পৰ্শক মই টানিছো ইয়াৰ সমান্তৰালভাৱে ইফালে মই আৰু এটা স্পৰ্শক টানিছো চোৱা হৈছে এইটোৰ সমান্তৰাল এইটো যদি মই কওঁ ইফালে এডাল স্পৰ্শক এনেকৈ টানিছো ইফালেও মই এনেকৈ এডাল টানিব পাৰিম সো সমান্তৰাল হৈছে নে হৈছে যদি ইফালে তুমি টানিব বিচৰা ইফালেও টানিব পাৰিবা গতিকে চাবা যে যদি একে সময়ত প্ৰশ্ন কৰে একে সময়ত দেই সেম টাইম যে এটা বৃত্তৰ বৰ বেছি এজোৰ হে সমান্তৰাল স্পৰ্শক থাকিব পাৰে এইটোৰ সমান্তৰাল এইটো এইটোৰ সমান্তৰাল এইটো এইটোৰ সমান্তৰাল এইটো গতিকে বিপৰীত বিন্দুত সদায় এটা বিন্দুত যেটো স্পৰ্শক ৰাখিবা তাৰ বৃত্তটোৰ বিপৰীত চাপত থকা বিপৰীত বিন্দুটোত আন এডাল স্পৰ্শক সদায় কি হ'ব পাৰে সমান্তৰাল হ'ব পাৰে সো আমাক প্ৰশ্ন কৰিছিল এটা বৃত্তৰ বৰ বেছি ডেশ সমান্তৰাল স্পৰ্শক থাকিব পাৰে উত্তৰ কি হ'ব দুডাল হে সমান্তৰাল স্পৰ্শক থাকিব পাৰে ধৰিব পাৰিলা এইটোৰ লগত এইটো সমান্তৰাল কেইডাল হ'ল দুডাল এইটোৰ লগত এইটো সমান্তৰাল দেখা পালা কেইডাল দুডাল এইটোৰ লগত এইটো সমান্তৰাল কেইডাল দুডাল সো এটা বৃত্তৰ বৰ বেছি কেইডাল সমান্তৰাল স্পৰ্শক থাকিব পাৰে দুডাল সমান্তৰাল স্পৰ্শক থাকিব পাৰে 3 নম্বৰ এটা বৃত্তৰ এডাল স্পৰ্শক আৰু বৃত্তটোৰ উমৈহতীয়া বিন্দুটো কি বুলি কোৱা হয় তোমালোকক কোৱা হৈছিল কোৱা কি বুলি কোৱা নিশ্চয় ক'ব পাৰিছা যে এটা বৃত্ত এইটো স্পৰ্শকৰ এটা বিন্দু আৰু বৃত্তটোৰো বিন্দু দুইটাৰ উমৈহতীয়া বিন্দুটো কি বুলি কয় তোমালোকে জানা কি স্পৰ্শ বিন্দু বুলি কোৱা হয় স্পৰ্শক আৰু বৃত্তটোৰ উমৈহতীয়া বিন্দুটো কি বুলি কোৱা হয় স্পৰ্শ বিন্দু তাৰ পিছত কুৱেশ্যন নম্বৰ 3 কেইবাবাৰ মেট্ৰিকত আহিছে শৰ্ট কুৱেশ্যন হিচাপে উত্তৰ 4টা কৈ দিয়া আছিল তো কুৱেশ্যন নম্বৰ 3 টো মই কৰি দেখাইছো চাবা কুৱেশ্যন নম্বৰ 3 টোত কোৱা হৈছে যে 5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্ত এটাৰ পি বিন্দুত টনা স্পৰ্শক PQ এ কেন্দ্ৰ ওৰ মাজেৰে যোৱা এডাল ৰেখাত কিউ বিন্দুত লগ লাগে ও কিউ 12 সেন্টিমিটাৰ PQ ৰ দৈৰ্ঘ্য কিমান ও কিউ কিমান দি আছে 12 সেন্টিমিটাৰ চাবা চিত্ৰটোত মই দেখাইছো ও কেন্দ্ৰীয় বৃত্ত বাহিৰত এটা বিন্দু দিছো কিউ ও কিউ কিমান দিছে 12 সেন্টিমিটাৰ এই বৃত্তটোৰ ধৰা এটা বিন্দুত মই এডাল স্পৰ্শক টানিছো এটা স্পৰ্শক নাম দিছো এইটো স্পৰ্শক পি বিন্দুত নাম দিব কৈছে বৃত্তটোৰ ব্যাসাৰ্ধ কিমান দি আছে তোমাৰ 5 সেন্টিমিটাৰ তেন্তে PQ ৰ দৈৰ্ঘ্য কিমান এইটো প্ৰশ্ন কৰিছে নিশ্চয় PQ ৰ দৈৰ্ঘ্য কিমান সো চিত্ৰটো তোমালোকে অলৰেডি দেখা পালা ইয়াত তোমালোকে এটা কথা মন কৰিব পাৰিবা যে বৃত্তটোৰ স্পৰ্শকৰ স্পৰ্শ বিন্দুৰ মাজেৰে এইটো ব্যাসাৰ্ধ নিশ্চয় হয় তোমালোকে জানা সদায় কি হ'ব তেতিয়া হলে লম্ব হ'ব সো ত্ৰিভুজ POQ ৰ পৰা যদি চোৱা POQ সমকোণী ত্ৰিভুজ হৈছে তোমালোকৰ হৈছে নে হৈছে যদি সমকোণী ত্ৰিভুজ হৈছে তেন্তে পাইথাগোৰাছ ব্যৱহাৰ কৰি দিয়া কৰ্ণকোণ হ'ব OQ সো বাকি দুটা বাহুৰ বৰ্গৰ সমষ্টি কৰ্ণৰ বৰ্গৰ সমষ্টি সমান সো এটা লিখা OP স্কয়াৰ প্লাস PQ স্কয়াৰ ইকুৱেল টু OQ স্কয়াৰ তোমালোকে ধৰিব পাৰিছা নিশ্চয় যে দুটা বাহুৰ বৰ্গৰ সমষ্টি তৃতীয় বাহুৰ বৰ্গৰ সমান এতিয়া অতিভুজ কাক বুলি কোৱা হ'ব সমকোণৰ বিপৰীত বাহু মনত ৰাখিবা তোমালোকে ভাবি লবা যে এইটো অতিভুজ ধৰো নহয়
সমকোণৰ বিপৰীত বাহুটোক কি বুলি কোৱা হয় অতিভুজ বুলি কোৱা হয় সো অতিভুজ OQ সো আন দুটা বাহুৰ বৰ্গৰ সমষ্টি অতিভুজৰ বৰ্গৰ সমান তো OP ৰ মান কিমান আছে চোৱা 5 আছে PQ ৰ মান নিশ্চয় ওলাব দিছে আমাক OQ ৰ মান কিমান আছে 12 তো PQ স্কয়াৰ ৰাখি দিয়া 12 স্কয়াৰ 144 5 স্কয়াৰ 25 ইফালে লৈ যোৱা মাইনাস হ'ব 144 ৰ 25 গলে কিমান থাকিব 119 থাকিব সো PQ ৰাখি দিয়া PQ ৰাখি দিলে PQ ৰ ওপৰত স্কয়াৰটো উঠাই লৈ গলে কিমান হ'ব √119 119 ৰ যেহেতু বৰ্গমূল নাই সো PQ ৰ মান আমি কি দিব পাৰিম √119 সেন্টিমিটাৰ বা একক বুলি লিখিব পাৰিম তো মৰমৰ ছাত্ৰীসকল নিশ্চয় ধৰিব পাৰিলা কোৱেশ্চন নম্বৰ 3 ইয়াৰ শুদ্ধ উত্তৰটো আছিল D √119 সেন্টিমিটাৰ তো কথাখিনিও বুজি পালা 3 নম্বৰ প্ৰশ্নটো গ'ল নেক্সট লাষ্ট প্ৰশ্ন আমাক এটা প্ৰশ্ন আছে এইটো প্ৰশ্ন কৰি আমাৰ আজিৰ ক্লাছটো প্ৰায় সমাপ্ত কৰিবলৈ যাম তো কোৱেশ্চন নম্বৰ 4 টো চোৱা কোৱেশ্চন নম্বৰ 4 ত দিয়া হৈছে যে কোৱেশ্চন নম্বৰ 4 অইন একো নাই এইটো প্ৰশ্ন কোনো প্ৰশ্ন নহয় যে এটা বৃত্ত আৰু এডাল প্ৰদত্ত ৰেখাৰ সমান্তৰালকৈ দুডাল ৰেখা আঁকা যাতে এডাল স্পৰ্শক হয় আনডাল ছেদক হয় চাবা এটা বৃত্ত আৰু এডাল প্ৰদত্ত ৰেখা বৃত্তটো বাহিৰত দেই এডাল প্ৰদত্ত ৰেখা মই ধৰিছো এই এইটো বৃত্তৰ কেন্দ্ৰ এটা বৃত্ত আৰু এডাল প্ৰদত্ত ৰেখাৰ সমান্তৰালকৈ দুডাল ৰেখা আঁকা এই ৰেখাটোৰ সমান্তৰালকৈ দুডাল ৰেখা আঁকিব গৈছে যাতে এডাল স্পৰ্শক হয় এডাল ছেদক হয় সো এডাল স্পৰ্শক মই ইয়াৰ সমান্তৰালকৈ যদি টানি দিওঁ এটো এডাল স্পৰ্শক পাই গলো এর নাম দিয়া PQ এটা বিন্দুত স্পৰ্শ কৰিছে আৰু এটা ইয়াৰ সমান্তৰাল ৰেখা টানি দিয়া এটো নাম দিয়া AB PQ RS দিয়া RS ই দুটা বিন্দুত কাটিছে সো যে এডাল ৰেখাৰ সমান্তৰালকৈ দুডাল ৰেখা আঁকা যাতে এডাল স্পৰ্শক হয় এটা কি হয় ছেদক সো এটো কি হৈ গল আলটিমেটলি স্পৰ্শক হৈ গল স্পৰ্শক আৰু এটো কি হৈ গল ছেদক তোমালোকে ধৰিব পাৰিছা ছেদক হৈ সো আমাক কৈছিল যে এটা বিন্দুৰ এটা সৰল ৰেখাৰ সমান্তৰালকৈ দুডাল ৰেখা আঁকা যাতে এডাল স্পৰ্শক হয় আঁকিলো এটো স্পৰ্শক আৰু ইয়াৰ সমান্তৰালকৈ আৰু এটা আঁকা যাতে ছেদক হয় ছেদক আঁকিলা ছেদক বুজি পালা স্পৰ্শক বুজি পালা তো মৰমৰ ছাত্ৰীসকল কোৱেশ্চন নম্বৰ 4 ত ইখিনি ড্ৰয়িং তোমালোকৰ পৰা বিচৰা হৈছিল তো নিশ্চয় বুজি পালা তো আজি প্ৰথম ক্লাছটো পাৰ্ট 1 বৃত্ত সম্পৰ্কে বৃত্তৰ যেটো লেসন আমি বৃত্ত লেসনটো আৰম্ভ কৰিছো এটো লেসনৰ পাৰ্ট 1 ত তোমালোকৰ লগত পূৰ্ব জ্ঞানৰ পৰা আদি কৰি পাৰ্ট 1 ত যিখিনি সন্নিবিষ্ট কৰা আছে যে প্ৰথম লেসনটো যেটো যিখিনি সন্নিবিষ্ট কৰা আছে তোমালোকৰ লগত ইতিমধ্যে আলোচনা কৰিলো আৰু নিশ্চয় তোমালোকে বুজি পালা তো মৰমৰ ছাত্ৰীসকল ইয়াৰ পৰা মই তিনটা মান শৰ্ট প্ৰশ্ন তোমালোকক সুধিম তোমালোকে নিশ্চয় চাই লবা তিনটা শৰ্ট প্ৰশ্ন সুধিম যে এটা বৃত্তৰ একে সময়ত বৰ বেছি কেইডাল স্পৰ্শক থাকিব পাৰে তোমালোকে উত্তৰটো দিব লাগিব তো প্ৰথম প্ৰশ্নটো তোমালোকক সোধা হ'ব যে এটা বৃত্তৰ একে সময়ত বৰ বেছি কেইডাল সমান্তৰাল স্পৰ্শক থাকিব পাৰে উত্তৰটো নিশ্চয় তোমালোকে জানিবা ইতিমধ্যে আলোচনা কৰা হৈছে 2 নম্বৰ প্ৰশ্নটো বৃত্ত এটাৰ স্পৰ্শ বিন্দুৰ মাজেৰে যোৱা বেহাৰ্ডক কি নামেৰে জনা যায় বৃত্ত এটাৰ স্পৰ্শ বিন্দুৰ মাজেৰে যোৱা যেটো বেহাৰ্ড তাক কি নামেৰে জনা যায় ইতিমধ্যে আলোচনা কৰা হৈছে তাক আমি কি বুলি কম লম্ব বা অভিলম্ব নেক্সট 3 নম্বৰ যদি এনেকুৱা টাইপৰ প্ৰশ্ন তোমালোকক কৰা হয় এনেকুৱা নহয় ইয়াৰ আগত 3 নম্বৰ প্ৰশ্নটো যেনে 3 নম্বৰ প্ৰশ্নটো এইটো প্ৰশ্ন তোমালোকক মই হোমৱৰ্ক দিলো ধৰা এটা হোমৱৰ্ক দিম তোমালোকক আজি যে হোমৱৰ্ক কোৱেশ্চন যে বৃত্ত এটাৰ কেন্দ্ৰৰ পৰা 13 সেন্টিমিটাৰ আঁতৰত থকা বিন্দুৰ পৰা স্পৰ্শকৰ দূৰত্ব 12 সেন্টিমিটাৰ বৃত্তটোৰ বেহাৰ্ড কিমান বৃত্তটোৰ বেহাৰ্ড কিমান এইটো প্ৰশ্নৰ উত্তৰ তোমালোকে কৰিবলৈ যত্ন কৰিবা তো মৰমৰ ছাত্ৰীসকল প্ৰথম ক্লাছটোত মই তিনিটা প্ৰশ্ন দিছিলো যদিও দুটা মুখামুখি হৈ গ'ল আৰু 3 নম্বৰ প্ৰশ্নটো মই কি কৰিলো তোমালোকক লিখি দিলো তোমালোকে কৰিবলৈ যত্ন কৰিবা যে এটা বৃত্তৰ কেন্দ্ৰৰ পৰা 13 সেন্টিমিটাৰ আঁতৰত থকা বিন্দুৰ পৰা স্পৰ্শকৰ দূৰত্ব যদি 12 সেন্টিমিটাৰ হয় তেন্তে বৃত্তটোৰ বেহাৰ্ড কিমান মই ড্ৰয়িংটো মই জাস্ট দেখাই দিছো তোমালোকক যে এইটো কেন্দ্ৰৰ পৰা কিমান আঁতৰত গৈছে 13 সেন্টিমিটাৰ এইটো পি নাম দি দিয়া 13 সেন্টিমিটাৰ আঁতৰত
এই বৃত্তটোৰ ওপৰত যদি এনেকৈ স্পৰ্শক টানা স্পৰ্শকটোৰ দৈৰ্ঘ্য কিমান দি আছে 12 সেন্টিমিটাৰ তেন্তে বৃত্তটোৰ ব্যাসাৰ্ধ কিমান হ'ব এইটো যদি PQ দি দিয়া এইটো কিমান হ'ব এইটো প্ৰশ্ন কৰিছে তো তোমালোকে নিশ্চয় ধৰিব পাৰিছা প্ৰশ্নটো তো আহা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল নেক্সট পৰৱৰ্তী ক্লাছত তোমালোকৰ লগত ইয়াৰ ওপৰত আৰু সবিশেষ আলোচনা কৰা হ'ব বৃত্তৰ স্পৰ্শকৰ ওপৰত তো আজি ক্লাছটো ইয়াতে সামৰিব লৈছোঁ তো তোমালোকক সুস্বাস্থ্য কামনা কৰিছোঁ আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু পৰৱৰ্তী ক্লাছত লগ পাম বুলি আশা ৰাখি আজি ক্লাছ সমাপ্ত কৰিছোঁ ধন্যবাদ